হাইলাকান্দিতে বন্যা পরিস্থিতির খোঁজ নিলেন অভিভাবক মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। দুদিনের বরাক উপত্যকা সফরের দ্বিতীয় দিন শুক্রবার হাইলাকান্দিতে এসে উপস্থিত হন অসমের জনস্বাস্থ্য ও কারিগরি দক্ষতা বিশেষ এবং পর্যটন বিভাগের মন্ত্রী তথা হাইলাকান্দি জেলার অভিভাবক মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। হাইলাকান্দি এসে প্রথমে জেলা বিজেপি কার্যালয়ে গিয়ে দলীয় নেতা কর্মীদের সঙ্গে মত বিনিময় করেন। পরে জেলা আয়ুক্ত কার্যালয়ে দুটি পৃথক সভায় মিলিত হন অভিভাবক মন্ত্রী। এদিকে জেলা আয়ুক্ত কার্যালয়ে পর্যালোচনা সভার শেষে সংবাদ মাধ্যমের মুখোমুখি হন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। তিনি বলেন, হাইলাকান্দি জেলায় বন্যায় ক্ষতিগ্রস্তদের অ্যাসেসমেন্ট করার জন্য প্রতিটি গ্রাম পঞ্চায়েত স্তরে একটি করে কমিটি গঠন করে দেওয়া হয়েছে। আর এই কমিটি 20 জুলাইয়ের মধ্যে রিপোর্ট জমা দেবার নির্দেশ দেওয়া হয়েছে। খুব শীঘ্রই বন্যায় ক্ষতিগ্রস্ত লোকেদের ক্ষতিপূরণ দেওয়া হবে বলে আশ্বাস দেন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া। আজি মই হাইলাকান্দিৰ বান পৰিস্থিতিৰ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰিলোঁ আৰু কিছু ঠাই ভ্ৰমণ কৰাৰ পিছত মই আয়ুক্তৰ কাৰ্যালয়লৈকে আহি ইয়াৰ সম্পূৰ্ণ ৰিপৰ্ট ল'লোঁ। ক'ত কেনেকুৱা ধৰণৰ ডেমেজ হৈছে, ক'ত কেনেকুৱা ধৰণৰ ক্ষতি হৈছে, গোটেইখিনি বস্তু আমি চালোঁ। আৰু তাৰ লগে লগে এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে আমাৰ প্ৰশাসনে সকলো ক্ষেত্ৰতে অন্তত ৰিলিফ মেটেৰিয়েলৰ ক্ষেত্ৰত ক'তো অসুবিধা হোৱা নাই। ৰিলিফ মেটেৰিয়েল য'ত যেনেকৈ দিব লাগে সুন্দৰভাৱে দিছে আৰু সকলোৱে আমাৰ জনপ্ৰতিনিধিৰ পৰা আমাৰ দলীয় সতীৰ্থসকলে খুব সুন্দৰভাৱে কাম কৰিছে। এতিয়া যেহেতু এছেছমেণ্ট মানে যিবিলাক ডেমেজ হ'ল, ডেমেজ এছেছমেণ্ট চলি আছে, মই তেখেতসকলক নিৰ্দেশনা দিছোঁ যে কোনো কাৰণতে যাতে ক'তো অসুবিধা নহয়, সকলো যি ধৰণৰ ক্ষতি হৈছে সকলো লোকে যাতে ক্ষতিপূৰণটো পাব পাৰে তাৰ কাৰণে এছেছমেণ্ট কৰিবৰ কাৰণে আমি পঞ্চায়ত ৱাইজ এটা টীম বনাই দিছোঁ আৰু সেই এছেছমেণ্টটো অহা 20 তাৰিখৰ ভিতৰত আপলোড কৰিব লাগিব। গতিকে 20 তাৰিখৰ ভিতৰত তেখেতসকলক সকলোখিনি কৰি ক্লিয়াৰ কৰিব দিছোঁ যাতে আমি ক্ষতিগ্ৰস্ত হোৱা সকলো লোককে আমি 15 আগষ্টৰ আগতে ক্ষতিপূৰণসমূহ দিব পাৰোঁ। ইতিমধ্যে যোৱা মাৰ্চ মাহত যিটো ষ্ট্ৰম হৈছিলে তাৰ যিবিলাক ক্ষতি হৈছিলে সেই ক্ষতি হোৱা লোকসকলক আমি ইতিমধ্যে ক্ষতিপূৰণ দিলোঁ আৰু আমিও বিচাৰোঁ যে এতিয়া যিটো ক্ষতি হৈছে বানপানীত সেইটো যাতে 15 আগষ্টৰ আগতে দিব পাৰোঁ। তাৰ কাৰণে ক্ষতিপূৰণৰ এছেছমেণ্ট মানে সুন্দৰভাৱে কৰি যাতে ক্ষতিৰ এছেছমেণ্টটো কৰি তাৰ আপলোড কৰি দিয়ে যাতে আমি সোনকালে দিব পাৰোঁ। চিঙা মথাউৰি সম্পৰ্কত যি অঞ্চলত 2-3টামান অঞ্চলত অলপ লোকেল ইছ্যু আছিলে, মই আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে স্থানীয় লোকসকলৰ 3টা ঠাইত মথাউৰি ছিঙিছিল, তাৰে 2টা ঠাইত এটাত কমপ্লিট হৈ গ'ল, এটাত প্ৰায় 90% কাম কমপ্লিট হৈছে। গতিকে এইকেইদিনত কমপ্লিট হৈ যাব। আৰু এটাত কাম আৰম্ভ কৰিব পৰা নাছিলে এইকাৰণে যে তাত লোকেল ইছ্যু আছিলে যে কোনটো কেনেকৈ কৰিব, স্থানীয় ৰাইজে 2টা পক্ষত আছিলে। মই আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে কালি পৰহিৰ ভিতৰত তালৈকে গৈ স্থানীয় ৰাইজৰ লগত কথা পাতি ইমিডিয়েটলি তাৰ চলিউশ্যন এটা হ'লে কামটো আৰম্ভ কৰিব। মই অহাৰ আগতে বৰাকৰ যিটো মিনি সচিবালয় হৈ আছে তাৰ কি ধৰণে কাম হৈছে চাই আহিছিলোঁ। ঠিকে আছে, কিছু কাম অলপ লেহেমীয়া হৈছে, গতিকে তাক খৰকটীয়া কৰিবৰ কাৰণে নিৰ্দেশনা দিছোঁ আৰু 2025 চনৰ 15 আগষ্টৰ আগতে যাতে আমি এই সচিবালয়টো কাৰ্যক্ষম কৰিব পাৰোঁ সেই দিশেৰে কাম কৰিবৰ কাৰণে নিৰ্দেশনা দিছোঁ। ব্যুৰো ৰিপৰ্ট, ANI 8 নিউজ।